চাওক, উচ্ছেদ সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীঘলীয়া দাবী। অসম চুক্তিৰ 10 নং দফাত স্পষ্টভাৱে উল্লেখ আছে যে অসমৰ চৰকাৰী মাটিৰ বেদখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব। অসম চুক্তিয়ে জনজাতীয় বেল ব্লকৰ সুৰক্ষাৰ কথাও কৈছে। আৰু অসমত যে দীঘলীয়া সময়ৰ পৰা সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি বা আন চৰকাৰী ভূমি বেদখল হৈ আছে, সেই কথাটো সকলোৰে দৃষ্টিগোচৰ হৈ আছে, সকলোৱে জনা এটা কথা। গতিকে বেদখল উচ্ছেদত কোনো ধৰণৰ আপত্তি কৰিব লগা নাথাকে। যিসকল বৈধ ভাৰতীয় নাগৰিক তেওঁলোক যদি সঁচা অৰ্থত ভূমিহীন, তেতিয়াহ'লে চৰকাৰে তেওঁলোকক এটা চৰকাৰী নীতিৰ আধাৰত ভূমি দিব লাগিব। কিন্তু আমাৰ চৰকাৰলৈ দাবী যে ভূমিহীনক সংস্থাপনৰ নামত এখন জিলাৰ ভূমিহীনক যাতে আন এখন জিলালৈ নপঠিয়ায়, যিখন জিলাত ভূমি হেৰুৱাইছে সেইখন জিলাৰ চৰকাৰী ভূমিতে তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। নহ'লে ভূমি বেদখলৰ কথাটোৰ লগত আন দুটা কথা জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈ আছে, দ্বিতীয়তে জনগাঁথনিৰ পৰিৱৰ্তন হৈ গৈ আছে। এখন জিলাৰ পৰা আন এখন জিলালৈ এই ধৰণেৰে উচ্ছেদিত মানুহ উঠি গ'লে বা ভূমিহীন মানুহ উঠি গৈ বেলেগ জিলাত বসতি স্থাপন কৰিলে 20 বছৰ 30 বছৰৰ পিছত সেই জেগাখিনিত নতুন 20-30 হাজাৰ মানুহৰ সৃষ্টি হয়, যিসকল মানুহে সেই সমষ্টিটোৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো নিৰ্ধাৰণ কৰিব পৰা হয়। এই ধৰণেৰে ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নোহোৱা হৈ আছে, জনগাঁথনিৰ পৰিৱৰ্তন হৈ আছে আৰু ৰাজনৈতিক অধিকাৰো নোহোৱা হৈ গৈ আছে। সেইকাৰণে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অবৈধ বেদখল উচ্ছেদ হ'বই লাগিব। কাৰণ ভূমিহীন হ'ল বুলিয়ে য'তেই মন যায় তাতেই যিমান পৰিমাণৰ মন যায় সিমান পৰিমাণৰ মাটি দখল কৰি থকাটো গ্ৰহণযোগ্য নহয়। অবৈধ বেদখল উচ্ছেদ হ'ব লাগিব। বৈধ ভাৰতীয় নাগৰিক যদি সঁচাকৈ ভূমিহীন, তেওঁলোকে পুনৰ সংস্থাপন পাব, কিন্তু চৰকাৰী নীতিৰ আধাৰত পাব, য'তেই মন যায় তাতেই নহয়। আৰু যিখন জিলাত তেওঁলোকে ভূমি হেৰুৱাইছে তাতেই সংস্থাপন দিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। সেইটোতো সকলোৱে জনা কথা। কাৰণ লোকপ্ৰিয়লৰ কথাইতো সেই কথাবোৰেই প্ৰমাণ কৰি আছে। খিলঞ্জীয়া মানুহ অসমত সংখ্যালঘু পৰিণত হ'ব যে সেইটো ধ্ৰুৱ সত্য। গতিকে বাচি থকা মানুহখিনিয়ে বাচি থকাৰ সংগ্ৰাম কৰিব লাগিব আৰু সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। আৰু সেইকাৰণে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ জৰিয়তে খিলঞ্জীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ দিব লাগে। মূল কথা হৈছে সাংবিধানিক ৰক্ষা কৱচ। খিলঞ্জীয়া মানুহক অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিহে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব। আৰু অবৈধ বেদখল উচ্ছেদ হ'ব লাগিব, উচ্ছেদ চলি থকাটো আমি বিচাৰোঁ। সেইটো কথা স্পষ্ট আছে কৰিছোঁ আগতে। সাংবিধানিক ৰক্ষা কৱচ লাগে অসমৰ মানুহক, সাংবিধানিক ৰক্ষা কৱচ প্ৰথম দিয়ক। আৰু যিবোৰ অঞ্চল স্পৰ্শকাতৰ বুলি তেওঁলোকে চিহ্নিত কৰিব বিচাৰিছে চৰকাৰে, সেই ঠাইসমূহত সুকীয়া থানা দৰকাৰ হ'লে স্থাপন কৰক। দৰকাৰ হ'লে খিলঞ্জীয়া মানুহ যুৱক যুৱতীৰে সৈতে গঠিত এটা স্পেচিয়েল বেটেলিয়ন ফৰ্ম কৰক আৰু থানাসমূহ সশস্ত্ৰ কৰক, বেটেলিয়নসমূহক সশস্ত্ৰ কৰক আৰু এই ধৰণেৰে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক। 85 চনৰ পৰা কিন্তু বিদেশী নামত কেৱল আন্দোলন বা বিভিন্ন কাৰ্যসূচী লৈছে, কিন্তু কোনো এখন চৰকাৰে বিদেশী বিতৰণ বা বিদেশী ক্ষেত্ৰত কোনো তেওঁলোকে কাৰ্য ব্যৱস্থা লোৱা নাই। সেইটোত আপুনি যেনেকৈ ভুক্তভোগী, ময়ো তেনেকৈ ভুক্তভোগী। ক'ত 85 চন, 79 চনৰ পৰা হৈ আছে। গতিকে বিদেশীৰ নামত আন্দোলন হ'ল, ছাত্ৰ সন্থা অসমৰ ৰাইজে এই কথাটো তথ্য সহকাৰে দেখুৱাই দিলোঁ যে অসমত বিদেশী আছে। সেই কথাটো উচ্চতম ন্যায়ালয়েও মানি ল'লে, উচ্চ ন্যায়ালয়ে মানি ল'লে। কিন্তু খেদাৰ কামটো কোনে কৰিব লাগিব? চৰকাৰ কৰিব লাগিব। কোন দলৰ চৰকাৰ হোৱা নাই 85ৰ পৰা এতিয়ালৈকে? অগপ, বিজেপি, কংগ্ৰেছ, লেফ্ট গভমেণ্ট সকলোৱেতো মিলিজুলি চৰকাৰ কৰিছে। কিন্তু কোনোখন চৰকাৰে বিদেশী প্ৰত্যাৱৰ্তন কৰাৰ সেই সদিচ্ছাটো নেদেখুৱালে। আৰু সেইকাৰণে আমি পুনৰ ক'ব বিচাৰিছোঁ যে বাংলাদেশৰ বন্ধু ৰাষ্ট্ৰ বুলি কৈ আছিলে, ইমানেই বন্ধু যে শ্বেখ হাছিনাক তাৰ পৰা বিতৰণ কৰাৰ পিছত ভাৰতবৰ্ষই আশ্ৰয় দি ৰাখিছে। কিন্তু সেই বন্ধু ৰাষ্ট্ৰৰ সময়তো, বান্ধৱীয়ে চৰকাৰ চলাই থকাৰ সময়তো বিদেশী প্ৰত্যাৱৰ্তনৰ কাৰণে কোনো চুক্তি নকৰিলে। য'ত নেকি উচ্চতম ন্যায়ালয়ে একাধিকবাৰ কৈছে যে বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ দ্বিপাক্ষিক চুক্তি লাগে যাতে অবৈধ বিদেশী বহিষ্কাৰ কৰিব পাৰে, নকৰিলে। এতিয়াও সুযোগ আছে, বাংলাদেশৰ লগত চুক্তি কৰক। যি 3D ফৰ্মুলাৰ কথা অসম চুক্তিয়ে কৈছে, ডিটেক্ট, ডিলিট, ডিপোৰ্ট প্ৰথম চিনাক্ত কৰক। তাৰ কাৰণে লাগিব NRC। NRCৰ পুনৰ পৰীক্ষা বিচাৰক চৰকাৰে। NRCৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা এখন লাগিব, বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগিব আৰু চিনাক্ত হোৱা বিদেশীক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক অন্যতম শক্তিশালী অংগ।
বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। ইয়াৰ পিছত বিষয় বাছনি সভা হ'ব, নতুন সমিতি গঠন হ'ব আৰু আশা কৰিছোঁ নতুন সমিতিখনে বৰপেটাবাসীৰ ৰাইজৰ, বৰপেটা জিলাবাসীৰ ৰাইজৰ কণ্ঠ হিচাপে কাম কাজ অব্যাহত ৰাখিব। আৰু আজি খুব ধুনীয়াকৈ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকল আহিছে, আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল আহিছে, সকলো আঞ্চলিকৰ পৰা প্ৰতিনিধিসকল আহিছে। ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ মাজত এটা উৎসাহ দেখা পাইছোঁ। আশা কৰিছোঁ এইসকল ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত, এইসকল কৰ্মীৰ নেতৃত্বত ছাত্ৰ সন্থা অধিক শক্তিশালী হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।